নিজৰ বিপদৰ সময়ত সকাহ সান্তনা দিবলৈ বহুত সহজ, কিন্তু নিজৰ জীৱনত অহা বিপদৰ সময়ত আমাৰ মনক স্থিৰ কৰি ৰখাটোহে বৰ কঠিন। মানুহ অত্যাধিক চিধাও হ'ব নালাগে, কাৰণ সদায় বেছি চিধা গছ কাটি পেলোৱা হয়, বেকা গছ সেইদৰে থাকি যায়। কাপোৰ মিলাই পিন্ধিলে কেৱল শৰীৰ সুন্দৰ হয়, সম্পৰ্ক আৰু পৰিস্থিতিৰ সৈতে মিলাবলৈ শিকক, গোটেই জীৱন সুন্দৰ হ'ব। কেতিয়াবা যদি কোনোবাই আপোনাৰ পিঠিৰ পিছফালে কথা কয়, তেন্তে বেয়া নাপাব, কাৰণ আনে তেওঁলোকৰ কথাহে পাতে যাৰ সঁচাই বিশেষ গুণ আছে। কাৰোবাক দুৰ্ভগীয়া বুলি সম্পৰ্ক নাভাঙিব, কাৰণ যিমান মান সন্মান আছে সেইজনৰ পৰাহে পাব। সুখৰ পৰা সন্তোষ পোৱা যায় আৰু সন্তোষৰ পৰা সুখ, কিন্তু দুয়োটাৰ মাজত বহুত ডাঙৰ পাৰ্থক্য আছে। সুখ কেৱল অলপ সময়ৰ কাৰণেহে সন্তোষ দিয়ে আৰু সন্তোষে গোটেই জীৱন সুখ দিয়ে। মানুহ দুখী হোৱা মুখ্য কাৰণ আনৰ পৰা বেছি আশা কৰা আৰু নিজক সলনি কৰিবলৈ চেষ্টা নকৰা। মিঠা মুখ, ভাল অভ্যাস, ভাল ব্যৱহাৰ, ভাল মানুহ সদায় সন্মানিত হয়। আপুনি নিশ্চয় জানে যে ভগৱানে কেৱল তেওঁলোককহে সহায় কৰে যিসকলে বহুত কষ্ট কৰে। সুযোগ আৰু সূৰ্যোদয়ৰ মাজত এটাই মিল আছে, দেৰি কৰা লোকে সদায় ইহঁতক হেৰুৱায়। গতিকে সময় থাকোঁতেই সুযোগ আৰু সূৰ্যোদয়ৰ সদ্ব্যৱহাৰ কৰক। ভাল ব্যৱহাৰৰ যদিও আৰ্থিক মূল্য নাই, কিন্তু ভাল ব্যৱহাৰে লাখ লাখ মানুহৰ অন্তৰ জয় কৰিব পাৰে। বিকল্প বহুত পাব আপুনি লক্ষ্যৰ পৰা আঁতৰিবলৈ, কিন্তু সংকল্প এটাই যথেষ্ট লক্ষ্যস্থান পাবলৈ। মানুহক কেৱল দুটা আধ্যাত্মিক বস্তুৰ প্ৰয়োজন হয়। প্ৰথম, আনৰ ভুলক পাহৰি যোৱা, আৰু দ্বিতীয়, নিজৰ মাজত ভাল ভাৱ অনা। জীৱনত এইটো বেছি গুৰুত্বপূৰ্ণ নহয় যে আপুনি শাৰীৰিকভাৱে কিমান শক্তিশালী, এইটোহে বেছি গুৰুত্বপূৰ্ণ যে আপুনি মানসিকভাৱে কিমান মজবুত। কষ্ট হৈছে সেইটো সোণালী চাবি যিটোৱে বন্ধ ভৱিষ্যতৰ দুৱাৰ খুলি দিয়ে। এদিন যেতিয়া সাৰ পাব, দেখিব যে আপুনি সেই কামবোৰ কৰিবৰ বাবে সময় নাই যিবোৰ কৰিম বুলি ভাবি আছিল। সেয়েহে যি কৰিব লগা আছে সময় থাকোঁতে কৰি লওক। মানুহে আপোনাৰ বিষয়ে কি ভাবে সেইটো গুৰুত্বপূৰ্ণ নহয়, আপুনি নিজৰ বিষয়ে কি ভাবে সেইটোহে গুৰুত্বপূৰ্ণ। যিকোনো লক্ষ্য মানুহৰ সাহসতকৈ ডাঙৰ নহয়। হাৰে সেইসকল যিসকলে চেষ্টাই নকৰে। মানুহে যিমান সময় আনক বুজাবলৈ লগায়, তাৰ আধাও সময় যদি নিজৰ কামত লগায়, তেন্তে জীৱনত বহুত আগলৈ যাব পাৰিব। মানুহ নিজৰ চিন্তাৰ দ্বাৰা নিৰ্মিত এক প্ৰাণী মাত্ৰ, যি ভাবে সেয়া কৰিব পাৰে। নিজৰ জীৱনক সলনি কৰিবলৈ মাত্ৰ এজন ব্যক্তিৰ প্ৰয়োজন হয়, আৰু সেয়া বেলেগ নহয়, আপুনি নিজে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ, তেতিয়ালৈকে আপোনালোকক ধন্যবাদ।